হৰি ৰাম এয়া যুগান্তৰৰ ইতিহাস, এয়া যুগান্তৰৰ ইতিহাস। দিবাকৰৰ স্বনিৰ্দিষ্ট অৱধাৰিত গতিৰ কোনো ক্ষণত কুসুম্বৰে ভাবিছিল নে সেই লৱং কোমল জীৱনৰ ভৰত খহি পৰিব মৃন্ময় মূৰ্তি প্ৰতিমা? তন্দ্ৰালস জনতাৰ বুকুত বাজিব মুক্তি মংগল ভতিমা। মাতৃ সত্য সন্ধ্যাৰ কৰা খুৱাই হাঁহি থকা সেই প্ৰজ্জ্বল মুখখনি নাৰায়ণৰ অংশ হৈ শংকৰ নাম লৈ পাৰ কৰাব সকলোকে এই ভৱ। কালৰ ভ্ৰুকুটি তিৰ্যক চকুৰে চাই কোনে বান্ধে নজহা ভেটি সূতা কোলা হল বিদাৰি কোনেনো আমাৰ শুনালে সুধাৰ বাণী এটি আন্ধাৰত তুমি হলাৰ জ্যোতি বলুকাৰ তুমি জীপাল সুতি আন্ধাৰত তুমি হলাৰ জ্যোতি বলুকাৰ তুমি জীপাল সুতি যাওঁতি যোগীয়া সোণালী বাটৰ পথৰ ৰাস্তা তুমি জ্ঞান কুসুমৰ বাহিৰে সজোৱা যুগদ্ৰষ্টা তুমি দৃষ্টিৰে নমনা সৃষ্টিৰ পাছাৰে সমাজ সলোৱা কত উদাসীয়াংগিকেৰে নৱ উন্মেষত সাধনা প্ৰসূত সমাজৰ সৃষ্টিকৰ তুমি গুৰু অভিলাষী সৰ্বগুণাকৰ তুমি এই পৰম গুৰু শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত আৰু এয়া ৰূপান্তৰৰ ইতিহাস। উৰিছিল কিছু দুৰ্বাসনাৰ মায়া, ঢাকিব খুজিলে তোমাৰ অৰুন্ধতী কায়া। সূৰ্যক জানো ঢাকিব পাৰি? আন্ধাৰ ফালি কুঁৱলী ঠেলি আকাশৰ বুকুত মাৰিব হাঁহি। চানি ধৰা কলা মেঘ ফালি কত যে মনীষীৰ ত্যাগেৰে উজ্জ্বলি জন্ম হল এটি অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ শংকৰ। তোমাৰ বিস্তৃতিকে উদাৰ স্থিতি কৰি অংকুৰিত হল তোমাৰ আভাস বেদময় জনমৰ মুকুতিৰ ক্ষণ গণি বুকুত সানি ললো তোমাৰ সুবাস তুষাৰ অমৃত বাণী বুকুত ললো বান্ধি চেতনাৰ ভকতিৰ সুবাস মাধৱ পুৰুষক মানি মাধৱ পুৰুষক মানি উদ্ভাসিত হল নতুন প্ৰভাত উজ্জীৱিত হল তোমাৰে আভাত পলাশনিৰ পুণ্যভূমিত উদ্ঘাটনৰ ফেহু জালিত তোমাৰ অস্তিত্বৰ আয়ুস ধিয়াই তোমাৰ এই সৃষ্টিৰ পৰিধি নোয়াই জাগ্ৰত জনতাৰ আশাৰ বৃষ্টিৰে
হ'ল তোমাৰে দৃষ্টিৰ অক্ষতানে অংগ শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰীমন্ত ভোক্তি ভোগদৈ খান্দিছিলো আমি ভোদৰালিয়েও কয় নাই জিৰণি মৈদামৰ লাচিতে আজিও চিঞৰে এয়াই আহোমৰ শেষ ৰাজধানী এয়াই আহোমৰ শেষ ৰাজধানী দিহিং বৈ থাকোঁতে বৰালিৰ সাহতে সেউজী সুষমাৰ এইখনি ঠাই তাৰে নৈ বুকুতে বাদুলি ফুকনে হাবি ভাঙি চেউনি আলি জিলিকাই ভোগ দি বোৱালে চেনেহৰ ভোগ দৈ দুয়োপাৰে পাতিলে হাত মাছৰ হাত চকী হাত জোৰকৈ মাতিলে ৰাজধানী হ'ল যোৰহাট কমলেশ্বৰ সিংহই ৰাজধানী পাতিলে খন্দালে পুখুৰী সজালে দৌল ককিলা মুখতে মানৰে লগতে মহগৰ যুঁজতে আহোমৰ বেলি মাৰ গ'ল আহোমৰ বেলি মাৰ বিদেশৰ বিদেশী হাতৰো কাঢ়িলি পথাৰৰ ধান দেশ ৰাখিবলৈ কতজন ওলালে উজ্বলাই জননীৰ মান যুগ ছন্দেৰে চন্দিত হৈ মহাবাহনত স্পন্দিত হৈ উতলা তেজৰ ঢৌ বুকুতে আছে বৈ ওলালো দেশ জাতি ৰাখিবলৈ ওলালো দেশ জাতি ৰাখিবলৈ মুকুতিৰ বাবেই প্ৰয়োজন কিয় অনাকাংক্ষিত বন্দিত্বৰ কাৰাগাৰৰ বুকুতেই জনম লভিছিল পৰম পুৰুষ শ্ৰীকৃষ্ণই স্বাভিমানী যোৰহতীয়া সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী ককা নীলমণি ফুকন তীৰ্থনাথ গোস্বামী ৰামেশ্বৰ বৰুৱা বংশীধৰ বৰুৱা ঋষেশ্বৰ দলৈ আৰু সোণাৰাম চুতীয়া বন্দিত্বৰ শিকলিৰে আবদ্ধ কাৰাগাৰত পোহৰমুখী এই পথিকৃতৰ বুকুত তেতিয়াই অংকুৰিত হৈছিল সংস্কাৰকামী শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখা গঠনৰ বীজ উদিত সূৰ্যৰ আভাবোৰ গালে মুখে সানি আতা ৰমাকান্ত মুক্তিয়াৰ উদেশ্বৰ শইকীয়া তুলসী বৰদলৈ মতিৰাম চুতীয়া পূৰ্ণানন্দ বৰগোহাঁই বংশীধৰ দোলাকাষৰীয়া শৈলেন্দ্ৰনাথ শইকীয়া সোণাৰাম শইকীয়া ভুৱনেশ্বৰ শইকীয়া ফণীন্দ্ৰনাথ গগৈ মালভোগ শইকীয়া তুলসীনাথ বৰা মুখ্যেশ্বৰ শইকীয়াৰ দৰে আন বহুজনে শংকৰদেৱ চৰ্চাৰ এই এচমকা পোহৰক কঢ়িয়াই লৈ গ'ল জনতাৰ বুকুৰ পৰা অনন্ত পৰলৈ কলিজাৰ বাখৰুৱা কৰি লৈ বুকুৰ ব্যথাবোৰ গাঁথা হৈ সংস্কাৰৰ